My dear people of Kavianda, our honorable chief guest, honorables, flag bearer Khorsing Keram. (23rd ABIRBN Longnit প্ৰতিনিধিত্ব কৰিছে ABSI ৰামমোহন ৰংতি Assam Police Appeal. ডক্টর ভীমরাও আম্বেদকর সংবিধানের সভাপতিত্ব ডক্টর রাজেন্দ্র প্রসাদ সংবিধানের প্রণেতাসকলৰ মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো দেহত সাৰ্বভৌমত্ব অখণ্ডতা ৰক্ষা হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱান অৰ্ধসামৰিক বাহিনী আৰক্ষী জোৱানসকলৰ এই শুভখনত মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো ইয়াৰ লগতে সীমান্ত অন্তন্ত্ৰ প্ৰহাৰীক ভূমিকা পালন কৰি দেহৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা কামত নিয়োজিত হৈ থকা জোৱানসকলৰ মই আজি সেই পবিত্ৰ মুহূৰ্ত শুভেচ্ছা জ্ঞাপন কৰিছো ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট ব্ৰিটিছ পৰাধীনতা বিকলি ছিঙি এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল 1949 চনত 26 নৱেম্বৰ সংবিধানৰ সভাপতিত্ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধানৰ খচৰা স্বাক্ষৰ কৰে 1950 চন 26 জানুৱাৰী ভাৰতীয় সংবিধানৰ গৃহীত হোৱাৰ পিছত ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে গণনা কৰা হয় সংবিধানৰ প্ৰৱৰ্তন সেই দিনটো তাৎপৰ্যজনক প্ৰক্ৰিয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে গণৰাজ্য দিৱস উদযাপনত ৭৫ বছৰৰ প্ৰৱেশ কৰা শুভখনত আজি আমি ভাৰতৰ জাতীয় পতাকা তলত থিয় হৈ পুনৰ এবাৰ দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতি সংকল্প হ'ব লাগিব লাচি পিন্ধি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে